হাই ফ্ৰেণ্ড, মই নুৰ চালিম। মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে চাই আহিলে মোক কমেণ্ট কৰি ক'ব। আৰু মই গোৱালপাৰা চিভিল মেডিকেললৈ আহিছোঁ। আৰু গোৱালপাৰা চিভিল মেডিকেলৰ কিমানখন চিট আছে আৰু কিমানখন কি আছে সকলোৱে আপোনালোকক বুজাই ক'ম মই। আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি আপোনালোক সকলোকে জনাই দিব যে এইটো এটা ব্লগ চেনেল হয়। আৰু এই চেনেলটোত ব্লগ ভিডিঅ'বোৰ মেডিকেলৰ আহিছে, গোৱালপাৰা মেডিকেলৰ, আৰু কেনেকুৱা পায় সকলোকে কমেণ্ট কৰিব ক'ব। আৰু ফ্ৰেণ্ড, আপোনালোকে নিশ্চয় গম পায় মই এইটো ভিডিঅ' দি মই আগুৱাব ওলাইছোঁ। আৰু মোৰ চেনেলত মানে বিশেষ একো ভিডিঅ' নাই, আৰু এইটো ভিডিঅ' মোৰ ফাৰ্ষ্ট ভিডিঅ' ব্লগ ভিডিঅ'। আৰু আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। গোৱালপাৰা মেডিকেলৰ ভিতৰত যিটো মানে আপোনালোকে চিট পায় ন, সেই চিট কেইখন আছে আপোনাৰ 200খন চিটৰ ব্যৱস্থা কৰা হৈছে ইয়াতে আছে। আৰু আপোনাৰ ইয়াতে ডক্টৰবোৰ কেবিন আছে, আৰু ডক্টৰৰ কেবিন আছে ইয়াতে। আৰু ইয়াতে আপোনালোকে নিশ্চয় গমেই পায় ইয়াত কি হয় আৰু কি নহয়। ইয়াত জেনেৰেল ৰুম বুলি কোৱা হয় এইবোৰ। আৰু আপোনালোকক জেনেৰেল ৰুমবোৰ ভালকৈ চাই লওক, আপোনালোকে গম পাব। আৰু ইয়াতে কিমান নম্বৰ আছে, নম্বৰবোৰো আপোনালোকে গম পাব। আৰু বিশেষকৈ আপোনালোকক ইমাৰ্জেঞ্চি ৰুমবোৰো মই দেখুৱাম। ব্লগ আমি বাহিৰলৈ আহিছোঁ, আৰু বাহিৰৰ আপোনালোক কণ্ডিশ্যনবোৰ আপোনালোক দেখুৱাই দিওঁ। ইয়াৰ পাৰ্কিং হয়, ইয়াতে গাড়ী বাইক পাৰ্কিং বুলি কৰা হয়। আৰু ইয়াতে দোকান বস্তুবোৰ বহুত আছে, ইয়াতে দোকান বহুত ৰকমৰ আছে। আপোনালোকক কেতিয়াবা যদি কাপোৰ লাগে কাপোৰো পাই যাব, ইয়াতে ফল মূল লাগিলেও ফল মূল পাই যাব আপোনালোকে। নিশ্চয় আপোনালোকে যদি ভাল লাগে তে আহিব। আপোনালোকে এইবোৰ আছে মানে হাইৰোডৰ লগতে আছে এইবোৰ। আৰু আপোনালোকে গমে পায় এইটো কৃষ্ণাই যোৱা ৰাস্তা হয়। আৰু এই চাইডে আপোনাৰ যিটো মানে চাইড আছে, আৰু এইটো গোৱালপাৰা যোৱা হয়, গোৱালপাৰা টাউনত যোৱা ৰাস্তা হয় এইটো। আমি সদায় এনেকৈ চাই থাকিলে হ'ল, আৰু ভাল লাগিব আমাকো। ইমান এটা বেয়া লগা নাই বিশেষকৈ। গাইজ, ইমাৰ্জেঞ্চি ৰুমবোৰ আমি দেখুৱাব লাগে আপোনালোকক। ইমাৰ্জেঞ্চি ৰুমবোৰত কি হয় কি নহয় আপোনালোক কমপ্লিট দেখুৱাই দিব। আৰু যিবোৰ ইয়াতে চাওক, আপোনালোকৰ চিকিউৰিটি আছে, চিকিউৰিটি থকাৰ বাবে আমাৰ অসুবিধা নাই, একো প্ৰব্লেম হোৱা নাই। আৰু এইটো হৈছে ইমাৰ্জেঞ্চি ৰুম চাইড। আপোনালোক ইমাৰ্জেঞ্চি ৰুমত কেতিয়াবা যাব লগা হ'লে আপোনালোক এনেকৈ যাব লাগিব এইটো ৰোডেদি। আৰু এইটো ৰোডেদি গৈ আপোনাৰ এই চাইডত যিবোৰ গাড়ী চাইছে ন, গাড়ীবোৰ পাৰ্কিং কৰিছে যিবোৰ, এইবোৰ একচুৱেলি পাব্লিকৰ অলপ কম আছে। ইয়াতে ডক্টৰৰ গাড়ী অকণমান বেছি আছে। আৰু সেই ৰুমবোৰ চাইছে ন, সেইটো হৈছে আপোনাৰ ইমাৰ্জেঞ্চি ৰুম বুলি কোৱা হয়। আৰু এই ইমাৰ্জেঞ্চি ৰুমত আমাৰ প্ৰতিজন মানে যিটো ইমাৰ্জেঞ্চি পেচেণ্ট হয় ন, সেই ইমাৰ্জেঞ্চি পেচেণ্টটোক আপোনালোকে তাতে লৈ যাব লাগিব। আৰু তাৰ পৰা আপোনালোকক যেতিয়া ইমাৰ্জেঞ্চি চিকিৎসা কৰা হ'ব, তাৰপিছতহে আপোনাক মানে চিট দিয়া হ'ব। সেই চিটত আপোনালোকক তেতিয়াহে যাব লাগিব। গাইজ, আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল লাগিছে প্লিজ লাইক এটা, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোক শ্বেয়াৰ কৰি ভিডিঅ'টো মোক জনাওক। আপোনালোকে সদায় সুখত থাকক, আৰু আমিও সুখত থাকোঁ, সেইটোৱে কামনা কৰিলোঁ।